এজনে আমাক কমেণ্ট কৰিছে যে আধাৰ কাৰ্ডত যেটো এনআৰচিত আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিছিলে আধাৰ কাৰ্ডৰ বাবে সেই আধাৰ কাৰ্ডৰ বাবে আপোনালোকে যেটো মোবাইল নাম্বাৰ দিছিলে বহুত সকলে মানুহে কনফিউজ হৈ আছে যে কোনবাৰ মোবাইলটো হেৰাই গৈছে বা কোনবাৰ সিমটো নাইকিয়া হৈছে সিমটো আপোনালোকৰ হেৰাই গৈছে তাৰ কাৰণে আপোনালোকে সেই আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই আজি এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাই থাকক আপোনালোকৰ মাজত সম্পূৰ্ণ প্ৰসেস এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যিসকলে আধাৰ কাৰ্ডত আপোনালোকে যেটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইলটো যেহেতু আপোনালোকৰ নাই আপোনালোকে এতিয়া কি কৰিব সকলেও এটো কনফিউজ হৈ আছে আৰু যিসকলে এনআৰচিত ফিংগাৰপ্ৰিণ্ট দিছিলে আৰু আধাৰ কাৰ্ডটো হৈ গৈছে অতি সোনকালে আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰি লওক মোৰ ভিডিওত ডেসক্ৰিপচনৰ লিংকটো দি দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ ভিডিও চাই আপোনালোকে অতি সহজতে আপোনাৰ মোবাইলত হয়তে আপোনালোকে সেই আধাৰ কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি লওক তাৰ পিছত আপোনালোকে যিসকলৰ মোবাইল নাম্বাৰটো হেৰাই গৈছে এতিয়া আপোনালোকে কি কৰিব আৰু যিসকলৰ মোবাইল নাম্বাৰটো আছে আপোনালোকে কেনেকৈ আপোনালোকে হেতু এই মোবাইল নাম্বাৰৰ জৰিয়তে আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰিব হেতু এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব মূল ভিডিওটো হৈছে যে যিসকলৰ আধাৰ কাৰ্ডত আপোনালোকৰ সেই মোবাইল নাম্বাৰটো হেৰাই গৈছে এতিয়া আপোনালোকে কি কৰিব তাৰ পিছত আপোনালোকে যদি সেই ওচৰে যদি আপোনালোকৰ সেই এনআৰচি ইউডিআই মানে আধাৰ কাৰ্ডৰ যদি আপোনালোকৰ কোনোবা অফিস আছে সেই অফিসত যায় আপোনালোকে হেতু সমাধান কৰিব পাৰিব কেনেকৈ সমাধান কৰিব যেটো আপোনালোকৰ এনআৰচিত যেটো আপোনালোকৰ সেই ফিংগাৰপ্ৰিণ্ট দিছিলে যেটো ৰিসিভ আছে সেই ৰিসিভটো আপোনালোকে লৈ আপোনালোকৰ সেই ওচৰে যেটো আপোনালোকৰ অফিস আছে সেই অফিসত যাব লাগিব সেই এনআৰচিত যেটো আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিছিলে সেই ৰিসিভটো লৈ আৰু আপোনালোকৰ পান কাৰ্ড আৰু ভোটাৰ আইডি এই দুটা ডকুমেন্টস লৈ আপোনালোকে সেই ওচৰে যেটো আপোনালোকৰ অফিস আছে সেই অফিসত আপোনালোকে যাব লাগিব যাইকিনি আপোনালোকে সেই এনআৰচিৰ ডকুমেন্টস কিনি জমা দি দিব যেটো ফিংগাৰপ্ৰিণ্ট দিছিলে আপোনালোকে হেতু জমা দি তাৰ পিছত আপোনালোকে এই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকৰ চেঞ্জ কৰিব লাগিব আপোনালোকে সেই আধাৰ অফিসত যাই আপোনালোকে ক'ব লাগিব যেটো আমাৰ নাম্বাৰটো আপোনালোকক কাৰেকচন কৰিব লাগে মোবাইল নাম্বাৰটো সেই মোবাইল নাম্বাৰটো আপোনালোকক চেঞ্জ কৰি দিব সেই চেঞ্জ কৰাৰ পিছতে আপোনালোকে সেই তাৰ পিছত আপোনালোকে 7 দিন মান পিছতে আপোনালোকে সেই আধাৰ কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব নিশ্চয় আপোনালোকে বুজিব পাৰিলে এই আপোনালোকৰ যিসকলৰ মোবাইল নাম্বাৰটো হেৰাই গৈছে বা মোবাইলটো হেৰাই গৈছে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব নিশ্চয় আপোনালোকে বুজিব পাৰিলে যে আপোনালোকৰ এই মোবাইল নাম্বাৰটো চেঞ্জ কৰিব লাগিব আজি নহওক কালি আপোনালোকে সেই চেঞ্জ কৰিব লাগিব গতিকে আপোনালোকে আগতীয়াকৈ সেই মোবাইল নাম্বাৰটো চেঞ্জ কৰি লওক কিয়নো আপোনালোকৰ বাবে খুবই হেল্পফুল হ'ব ভিডিও চাই যদি অলপ সুবিধা হৈছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও চোৱাৰ লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশনটো সোমায় আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেনেহলে মোৰ পেজটো ফলো কৰি ৰাখক থ্যাংক ইউ